নমস্কাৰ সকলোকে দীপশিখা লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি এডিআৰই অৰেল ইণ্টাৰভিউৰ বিষয়ে কথা পাতিম। ইয়াত কোনে এক্সামটো কণ্ডাক্ট কৰিব আৰু লগতে আপোনালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব ইণ্টাৰভিউৰ কাৰণে, লগতে ইয়াত আপোনালোকৰ কি সুধিব পাৰে, কেনেকৈ ইয়াৰ বাবে প্ৰিপাৰেশ্যন কৰিব, এই সকলোবোৰ কথা আমি কভাৰ কৰি পেলাই এই ভিডিঅ'টো বনাইছোঁ। যদিহে আপুনি এডিআৰই ৰিটেন টেষ্টটো কোৱালিফাই কৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুতে হেল্পফুল হ'ব। ইয়াত কোৱা টিপছবোৰ যদি আপুনি ফ'ল' কৰি আপুনি অৰেল এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ যায় তেতিয়াহ'লে আপুনি ফাইনেল চিলেকশ্যন আপোনাৰ হ'বই। দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম ভাইভা ইণ্টাৰভিউ is the second phase of the selection process. After qualifying in the written examination, shortlisted candidates will be called for viva voce or interview. তাৰমানে এই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ ভাইভা ইণ্টাৰভিউটো হৈছে ছেকেণ্ড ফেজ। এতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব বা অৰেল টেষ্ট। যিসকলে ৰিটেন টেষ্টটো কোৱালিফাই কৰিলে তাৰে শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰক মতা হ'ব ইণ্টাৰভিউৰ বাবে। The SLRC is responsible for conducting the viva voce or interview for the Assam Direct Recruitment Exam. The viva voce or interview will be held in Guwahati for all candidates. তাৰমানে আমাৰ ইণ্টাৰভিউটো বা অৰেল টেষ্টটো কোনে পাতিব? SLRCয়ে পাতিব। আৰু এই অৰেল টেষ্টটো কোনটো জেগাত অনুষ্ঠিত হ'ব? সেইটো অনুষ্ঠিত হ'ব গুৱাহাটীত। অল আছামত যিমান কেণ্ডিডেটছ আছে তেওঁলোকে ইণ্টাৰভিউ দিবৰ বাবে গুৱাহাটী আহিব লাগিব। এডিআৰই অৰেল ইণ্টাৰভিউত a final stage of ADRE recruitment process where candidates are interviewed by a panel to evaluate their communication skills, knowledge and overall fit for the job. অৰেল টেষ্টৰ বিষয়বস্তুটো কি হয়? প্ৰাৰ্থীজনৰ দক্ষতা, অভিজ্ঞতা আৰু যোগ্যতাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব। সাক্ষাৎকাৰ লোৱাসকলে আপোনালোকৰ জ্ঞান, দক্ষতা আৰু কাম কৰাৰ স্পৃহা তেওঁলোকে এক্সামাইন কৰিব আৰু লগতে আপোনালোকে সেই জব প্ৰফাইলটোৰ কাৰণে এজন ফিট কেণ্ডিডেট হয়নে নহয় তেওঁলোকে আপোনাৰ লগত কথা বতৰা পাতোঁতেই গম পাই যাব। আপোনালোকৰ পাৰ্চনেলিটি, এটিটিউড, আপোনালোকৰ ড্ৰেছিং চেন্স এইবোৰ দেখিয়ে তেওঁলোকে গম পাই যাব যে কেণ্ডিডেটজন সেই জব প্ৰফাইলটোৰ কাৰণে ফিট হয় নে নহয়। সাক্ষাৎকাৰ লওঁতে আপোনালোকক যিকোনো টপিকৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, হয়তো আছাম কাৰেণ্ট এফেয়াৰ্ছৰে হ'ব পাৰে বা ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্ছ যিকোনো এটা টপিকৰ ওপৰত আপোনাক কুৱেশ্যনিং কৰিব পাৰে। যদি আপোনালোকে প্ৰশ্নটোৰ উত্তৰটো নাজানে তেতিয়াহ'লে সাধাৰণভাৱে নাজানো বুলিয়ে ক'ব, ভুল উত্তৰ নিদিব। আৰু উত্তৰটো জানিলেও আপোনালোকে সাধাৰণ আৰু সৰলভাৱে দিবলৈ চেষ্টা কৰিব। অৰেল টেষ্টৰ সময়তে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনো হ'ব, গতিকে লাগতিয়াল নথিপত্ৰবোৰ লগত লৈ যাব। আৰু যিসকলৰ কমিউনিকেশ্যন স্কিলটো উইক হয়, কথা বতৰা পতাত অলপ খোকোজা লাগে, তেওঁলোকে এতিয়াৰ পৰাই নিজকে প্ৰিপেয়াৰ কৰিব, কমিউনিকেশ্যন স্কিলটো ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰিব। বাকী কাৰেণ্ট এফেয়াৰ্ছৰ লগত অলপ আপডেটেড থাকিব। এইখিনিয়ে যদি কৰে আপোনালোকৰ ইণ্টাৰভিউটো ধুনীয়াকৈ পাৰ হৈ যাব। কনফিডেণ্ট থাকিব, নাৰ্ভাছ নহ'ব। আপোনালোকৰ ড্ৰেছিং চেন্সটো ভাল হ'ব লাগিব, ভালকৈ ড্ৰেছ পাতি কৰি যাব। ড্ৰেছিং চেন্স লগতে বহা প'শ্চাৰ, আপোনালোকৰ কথা কোৱা ষ্টাইল, পাৰ্চনেলিটি, এটিটিউড এই সকলোবোৰ ঠিক ৰাখিব। কনফিডেণ্টলি ইণ্টাৰভিউটো ফেচ কৰিব। যোগ্যজনে যাতে চাকৰি পায় তাকে মই কামনা কৰিলোঁ। সকলোলৈ শুভেচ্ছা থাকিল। বাকী ভিডিঅ'টো যদি আপোনাৰ বাবে অলপো হেল্পফুল হৈছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল চেনেলটো নতুন তেওঁলোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।